মুখ্যমন্ত্ৰীয়ে আজি ইয়াত আহাটো কোনো এটা নেগেটিভ সাইড নাই অকল তেও বিচাৰিছে যে বিটিসি ইলেকশন হ'ব গৈ আছে সেপ্টেম্বৰৰ আগত আৰু তেও এটা টাৰ্গেট লৈছে যে অৰুণোদয় সিএম ট্ৰিপলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰু কেইটামান স্কিম আছে 4-5টামান ৰেশন কাৰ্ড আধাৰ সেইবিলাক যাতে স্যাচুৰেশনটো সম্পূৰ্ণ হৈ যায় নিৰ্বাচনৰ আগে আগে কাৰণ নিৰ্বাচনৰ অধিসূচনা আৰম্ভ হোৱাৰ লগে লগে গোটেই কামবিলাক স্থবিৰ হৈ যাব এটো সুনিশ্চিত কৰিব বিচাৰিছে আৰু ৰিভিউ মিটিঙত তেও সব দলৰ মানুহকে লৈছে যোৱাকালি ওদালগুৰিত হল আজি তামুলপুৰত হৈছে ইয়াত বিজেপি আছিলে বিপিএফ আছিলে আৰু ইউপিপিএল আছিলে আজিও থাকিব সব দলকে লৈ প্লাই কৰিছে বাকি দলীয় কৰ্মীক উদ্দেশ্য লৈ প্লাই দলীয় কৰ্মীক উদ্দেশ্যি তেও কিছুমান সভা কৰিছে তাতো কোনো এটা বিভ্ৰান্তিমূলক তেও স্টেটমেন্ট দিয়াই নাই তেকেতে ক্লিয়াৰ কৰি দিছে যে বিজেপিৰ বিটিসি দখলৰ কোনো পৰিকল্পনা নাই আৰু বিজেপিয়ে অকলে কোনোদিন বিটিসিৰ চৰকাৰ গঠন নকৰে তো এইটো লৈ প্লাই ৰাজনৈতিক বিবাদ হোৱাৰ কোনো কাৰণ নাই সফলতা আহিছে বুলি আমি ইমান পৰ্যায়লৈকে গ'ল মেজৰিটিটো আমি এই নিৰ্বাচনটো কি বিটিসি নিৰ্বাচনটো অকলে খেলা পৰ্যন্ত আমি যাব পাৰিছো কিন্তু মিত্ৰতাও থাকি যাব আৰু নিৰ্বাচনৰ পিছত কেনেধৰণে গভৰ্ণমেণ্ট বনাব লাগে আমি বহি প্লাই ঠিক কৰি কাৰ লগত চৰকাৰ কৰিব এটো আহক না ইলেকশন আহক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই কিউআৰ কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ তাতো নকওঁ কিন্তু মুখ্যমন্ত্ৰীয়ে আজি ইয়াত আহাটো কোনো এটা নেগেটিভ সাইড নাই অকল তেও বিচাৰিছে যে বিটিসি ইলেকশন হ'ব গৈ আছে সেপ্টেম্বৰৰ আগত আৰু তেও এটা টাৰ্গেট লৈছে যে অৰুণোদয় সিএম ট্ৰিপলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰু কেইটামান স্কিম আছে 4-5টামান ৰেশন কাৰ্ড আধাৰ সেইবিলাক যাতে স্যাচুৰেশনটো সম্পূৰ্ণ হৈ যায় নিৰ্বাচনৰ আগে আগে কাৰণ নিৰ্বাচনৰ অধিসূচনা আৰম্ভ হোৱাৰ লগে লগে গোটেই কামবিলাক স্থবিৰ হৈ যাব এটো সুনিশ্চিত কৰিব বিচাৰিছে আৰু ৰিভিউ মিটিঙত তেও সব দলৰ মানুহকে লৈছে যোৱাকালি ওদালগুৰিত হল আজি তামুলপুৰত হৈছে ইয়াত বিজেপি আছিলে বিপিএফ আছিলে আৰু ইউপিপিএল আছিলে আজিও থাকিব সব দলকে লৈ প্লাই কৰিছে বাকি দলীয় কৰ্মীক উদ্দেশ্য লৈ প্লাই দলীয় কৰ্মীক উদ্দেশ্যি তেও কিছুমান সভা কৰিছে তাতো কোনো এটা বিভ্ৰান্তিমূলক তেও স্টেটমেন্ট দিয়াই নাই তেকেতে ক্লিয়াৰ কৰি দিছে যে বিজেপিৰ বিটিসি দখলৰ কোনো পৰিকল্পনা নাই আৰু বিজেপিয়ে অকলে কোনোদিন বিটিসিৰ চৰকাৰ গঠন নকৰে তো এইটো লৈ প্লাই ৰাজনৈতিক বিবাদ হোৱাৰ কোনো কাৰণ নাই সফলতা আহিছে বুলি আমি ইমান পৰ্যায়লৈকে গ'ল মেজৰিটিটো আমি এই নিৰ্বাচনটো কি বিটিসি নিৰ্বাচনটো অকলে খেলা পৰ্যন্ত আমি যাব পাৰিছো কিন্তু মিত্ৰতাও থাকি যাব আৰু নিৰ্বাচনৰ পিছত কেনেধৰণে গভৰ্ণমেণ্ট বনাব লাগে আমি বহি প্লাই ঠিক কৰি কাৰ লগত চৰকাৰ কৰিব এটো আহক না ইলেকশন আহক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই কিউআৰ কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ